ৰঙিয়া ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আফিংসহ বহিৰাজ্যৰ ট্ৰাক চালকৰ লগতে আফিং সৰবৰাহকাৰী তথা ড্ৰাগছ ব্যৱসায়ী মমতুল আলীক আটক। ৰঙিয়া আৰক্ষীয়ে যোৱা নিশা ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলাই এখন ট্ৰাকৰ পৰা আফিং জব্দ কৰাৰ লগতে কুলদীপ সিং নামৰ এজন চালকক আটক কৰে। চালকজনক স্বীকাৰোক্তিৰ ভিত্তিত আফিং সৰবৰাহকাৰী ৰঙিয়া বালাগাঁৱৰ মমতুল আলী নামৰ ড্ৰাগছ ব্যৱসায়ী এজনক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়। ৰঙিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নৱজিৎ নাথে সংবাদ মাধ্যমক জানিব দিয়া মতে ৰঙিয়া আৰক্ষীয়ে এক গোপন সূত্ৰৰ আধাৰত বহিৰাজ্যৰ HP-12R-4214 নম্বৰৰ ট্ৰাক এখন তালাচী চলাই 1 কেজি 800 গ্ৰাম আফিং জব্দ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে আফিংসমূহ জব্দ কৰাৰ লগতে ট্ৰাকখনৰ চালক কুলদীপ সিঙক আটক কৰি সোধপোছ কৰাত আফিংসমূহ ৰঙিয়া ৰাষ্ট্ৰীয় ঘাইপথৰ বালাগাঁৱৰ পৰা অনলাইন যোগে ধন আদায় দি ক্ৰয় কৰা বুলি অৱগত কৰে। ৰঙিয়া বালাগাঁও ৰাষ্ট্ৰীয় ঘাইপথৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠান বিপৰীতে আফিং ক্ৰয়ৰ বাবে ধন আদায় দিয়াৰ তথ্য লাভ কৰি আৰক্ষীয়ে ব্যৱসায়িক প্ৰতিষ্ঠানখনত অনুসন্ধান কৰাৰ লগতে CCTVৰ ফুটেজ সংগ্ৰহ কৰি ড্ৰাগছ সম্ভাত মমতুল আলীক আটক কৰে। চালকজনৰ লগতে মমতুল আলীৰ বিৰুদ্ধে নাৰ্কটিক ড্ৰাগছ এণ্ড সাইকেট্ৰিক সাবষ্টেন্সেছ এক্ট 1985ৰ অধীনত ৰঙিয়া আৰক্ষী থানাত 112/25 US 17/25 নম্বৰৰ এক গোচৰ ৰুজু কৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।